নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই অসমৰ এটা জনগোষ্ঠী শৰণীয়া কছাৰীৰ ওপৰত কিছু লৈ আহিছোঁ। কাৰণ মোক বহুতে ইয়াৰ ওপৰত কমেণ্ট কৰি আছিলে যেন আপুনি শৰণীয়া কছাৰীৰ বিষয়ে নক'লে বা শৰণীয়া কছাৰীৰ বিষয়ে কিছু ক'বচোন। সেয়েহে তেওঁলোকৰ অনুৰোধ মৰ্মে মই আজি শৰণীয়া কছাৰীৰ বিষয়ে অলপ লৈ আহিছোঁ, য'ত আমি তেওঁলোকৰ উৎসৱ, লোক সংস্কৃতি, পৰম্পৰাবোৰ কি জানো আহক। এতিয়া ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ আহক। শৰণীয়া কছাৰী অসমৰ চীনা তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো কছাৰী ঠালৰ এটা জনগোষ্ঠী। 1891 চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত। অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰিত হৈ থকা শৰণীয়া কছাৰীসকল বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বড়ো, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মেচ কছাৰী, মিচিং, মৰাং, মটক, তিৱা, লালুং, হাজং, কাৰ্বি, ডিমাচা, হোজাই, বৰাহী, আহোম, চুতীয়া, কোচ, মদাহী আদি জনগোষ্ঠীয় গোটসমূহৰ দৰেই সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ এটা জনজাতীয় জনগোষ্ঠী। অসমৰ এই জনগোষ্ঠীটোৰ জনসংখ্যা প্ৰায় 4 লাখৰ ওচৰে-পাজৰে। তেওঁলোকে বিভিন্ন জিলাত সিঁচৰিত হৈ থকা বাবে এই জিলাবোৰৰ লোকভাষা আৰু সংস্কৃতিৰ প্ৰভাৱো তেওঁলোকৰ ওপৰত পৰিছে। শৰণীয়া, ডেকা, কছাৰী, চৌধুৰী, দাস, বৰুৱা, কাকতি, বৰ্মন, শইকীয়া, মজুমদাৰ, হাজৰিকা, লহকৰ, মহন্ত আদি উপাধিৰে পৰিচিত শৰণীয়া কছাৰীসকলে হিন্দু ধৰ্মত শৰণ লৈ অসমীয়া ভাষাক মাতৃভাষা স্বৰূপে গ্ৰহণ কৰিলেও বিহুকেন্দ্ৰিক আৰু ধৰ্মীয় উৎসৱমূলক গীত-মাতত জনজাতীয় প্ৰভাৱ আংশিক পৰিমাণ হ'লেও ৰৈ গৈছে। নেক্সট পইণ্টটো হৈছে তেওঁলোকৰ উৎসৱ অনুষ্ঠানসমূহ। এওঁলোকৰ সাংস্কৃতিক পৰম্পৰাবোৰৰ মাজত আছে বিভিন্ন ধৰণৰ কৃষিমূলক ৰীতি-নীতি ভিত্তিক উৎসৱ অনুষ্ঠান, ধৰ্মকেন্দ্ৰিক সেৱামূলক অনুষ্ঠান, ভাদমহীয়া বাম্বুল পিঠা বা হেপৰ পিঠা উৎসৱ, বাঁহ গোঁসাই উৎসৱ। ইয়াৰে বাঁহ গোঁসাই উৎসৱ হ'ল বহাগ মাহৰ পৰম্পৰাগত লোক উৎসৱ। আন উৎসৱ বিভিন্ন প্ৰসংগত বিভিন্ন সময়ত আয়োজন কৰা হয়। শৰণীয়া কছাৰীসকলে জীৱনধাৰা কৃষিকৰ্ম আৰু লোকশিল্পী কলাৰ সৈতে জড়িত। কছাৰী মূলীয় এই জনগোষ্ঠীটোৱে জনজাতীয় ধৰ্মীয় পৰম্পৰা এৰি প্ৰথমে বৈদিক বামুণীয়া পৰম্পৰা আৰু 15-16 শতিকাত শংকৰী ধৰ্মীয় পৰম্পৰা গ্ৰহণ কৰি শৰণীয়া পৰিচিত লাভ কৰাৰ পাছতো তেওঁলোকে লোকজীৱনৰ সক্ৰিয় সাংস্কৃতিক পৰম্পৰা অব্যাহত থাকিলে। মূলতঃ বড়ো, কোচ, ৰাভা, মদাহী আদি জনগোষ্ঠীৰ জীৱনধাৰাৰ সৈতে সম্পৰ্কিত শৰণীয়া কছাৰীসকল যি সাংস্কৃতিক পৰম্পৰা পালন কৰে, তাত কৃষি আৰু ঘৰুৱা শিল্পকৰ্মৰ সৈতে বাঁহে গুৰুত্ব লাভ কৰি আহিছে। সেয়ে শৰণীয়া কছাৰীৰ বিহুৰ বিভিন্ন পৰম্পৰা আৰু পৰিৱেশন পদ্ধতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহাৰ উপৰিও বাঁহক মুখ্য স্থান দি ধৰ্মীয় পৰম্পৰা ভিত্তিক বাঁহ গোঁসাই উৎসৱ পালন কৰি আহিছে। বড়োসকলে যিদৰে 13 গৰাকী দেৱতাক সেৱা অৰ্চনা কৰি আহিছে, তাৰে 13 নম্বৰ গৰাকী হ'ল নবাব বাদশ্বাহ। আন 12 গৰাকী হ'ল ক্ৰমে বাথৌ বৰাই, আইলেং, আগ্ৰাং, খৈলা, ৰাজচন্দা, সংৰা, আলাইগুৰি, ভাণ্ডাৰী, ৰণচণ্ডী, বুঢ়ী, লাওখাৰ গোহাঁইক নৃত্যতান্ত্ৰিক গৱেষণাৰ পৰা জনা হৈছে যে অসমৰ বড়ো আৰু শৰণীয়া কছাৰীসকল একে কছাৰী মূলৰ মানুহ। সেয়েহে পূৰ্বতে বড়োসকলৰ দৰে শৰণীয়া কছাৰীসকলৰ মাজতো ধৰ্ম নিৰপেক্ষ লোক পৰম্পৰাৰ অনেক সমল আছে বুলি ধাৰণা কৰিব পাৰি। শৰণীয়া কছাৰীসকলৰ মাজত চ'ত বিহুৰ অনেক পৰম্পৰা আছে। গৰু বিহুৰ দিনা গৰুক গা ধুৱাই নতুন পঘা পিন্ধোৱা, প্ৰথম বহাগৰ পৰা জ্যেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ আৰু মৰম জনোৱা, কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ বিচৰা, আপোনজনক বিহুৱান উপহাৰ দিয়া, আত্মীয় আৰু শুভাকাংক্ষীৰ ঘৰলৈ গৈ বিহুৰ আপ্যায়ন গ্ৰহণ কৰা, হুঁচৰি আৰু বিহু মৰা আদি পৰম্পৰা শৰণীয়া কছাৰীসকলৰ মাজত দেখা যায়। আন জনগোষ্ঠীৰ গাভৰুৰ দৰে শৰণীয়া কছাৰী গাভৰুসকলে বিহু নাচে। তেওঁলোকৰ মেখেলা চাদৰ ৰং সেউজীয়া মেখেলা আৰু চাদৰৰ পাৰিবোৰ ৰঙা, বেঙুনীয়া, বগা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰিত ফুলেৰে সজ্জিত। কিছুমান গাঁৱত কেঁচা বচা চাদৰো ব্যৱহাৰ কৰা দেখা যায়। নাচনীৰ চোলাও সেউজীয়া ৰঙৰ। নাচনীয়ে হাতত গামখাৰু, খোপাত কপৌ ফুল, ডিঙিত ঢোলবিৰি, জোনবিৰি আদি পৰিধান কৰে। আনহাতে নাচনী বা বিহুৱাই চুটিকৈ সেউজীয়া ৰঙৰ কিছুমান বগা ৰঙৰো চুৰিয়া বা দীঘল গামোচা পৰিধান কৰে আৰু গাত মুগা বা সেউজীয়া ৰঙৰ হাতকটা বিহু চোলা পিন্ধি লয়। আন জনগোষ্ঠীৰ বিহুৱাৰ দৰে শৰণীয়া কছাৰী জনগোষ্ঠীৰ বিহুৱে মূৰত বগা বা সেউজীয়া ৰঙৰ বিহুৱান পিন্ধি বিহু মাৰে। শৰণীয়া কছাৰীসকলে বিহুৱানক বিহান বুলি কয়। তাঁতশালত ফুল বছৰৰ পৰম্পৰা থকা বাবে শৰণীয়া কছাৰী গাভৰুসকলে বাবৰি ফুলীয়া, ভমকা ফুলীয়া আদি ফুলা বচা বিহুৱানবোৰ বৈ আপোনজনক উপহাৰ দিয়ে। এতিয়া সোণোৱাল কছাৰীসকলৰ লোক সংস্কৃতিটো চাওঁ আহক।
শৰণীয়া কছাৰী গাঁওবোৰৰ জীৱন যাত্ৰা আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে নৈ আৰু জান-জুৰি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। মাছ মৰা পৰম্পৰাৰ সৈতেও শৰণীয়া কছাৰীসকল ওতঃপ্ৰোতভাৱে জড়িত। তেওঁলোকৰ নিজস্ব দোৱানৰ আধাৰত গোৱা বিভিন্ন উৎসৱ অনুষ্ঠান, গীত মাতত মাছ ধৰা পৰম্পৰা আৰু নৈখজানৰ উল্লেখ লক্ষ্য কৰিবলগীয়া বিষয়। শুদ্ধ আৰু মান্য অসমীয়া ভাষাত বিহুনাম গায় যদিও শৰণীয়া ডেকা গাভৰুসকলে তেওঁলোকৰ ঘৰুৱা দোৱানতো বিহুনাম গায়। তেনে বিহুনামৰ বেছিভাগে ধেমেলীয়া জোৰানাম আৰু জাতনাম। শৰণীয়া কছাৰী সমাজত সোণামুৱা আৰু মৰমৰ সম্বোধন। তেনেদৰে মাজনীৰ সলনি তেওঁলোকে গাভৰুক মাইচেনা বুলি মাতে। বিহুৱানক বিহান কোৱাৰ দৰে গামোচাক মুকুচা বুলি কয়। শৰণীয়া কছাৰীৰ সমাজত বহাগ বিহুক কেন্দ্ৰ কৰি প্ৰচলিত গীত মাতত বৰপেটীয়া লোকসভাৰ যথেষ্ট প্ৰভাৱ আছে। তদুপৰি কিছুমান গীত মাতত তিৱাসকলে লালিলাং গীতৰ প্ৰভাৱো লক্ষ্য কৰা যায়। এতিয়ালৈকে যদি মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু চেনেলটোত যদি মেম্বাৰ হ'ব বিচাৰে তেনেহ'লে জইন বুটামত ক্লিক কৰি আপোনালোকে মেম্বাৰ হ'ব পাৰিব। আহক এতিয়া শৰণীয়া কছাৰীৰ লোকবিশ্বাস আৰু পৰম্পৰাসমূহ চাওঁ। প্ৰতিটো জনগোষ্ঠীৰে নিজ নিজ সংস্কৃতি, লোকবিশ্বাস আৰু পৰম্পৰা, আচাৰ ব্যৱহাৰ আৰু লোক আচাৰ আদি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলৰ মাজতো তেনে কিছুমান লোকবিশ্বাস আৰু পৰম্পৰা আদি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। এতিয়া শৰণীয়া কছাৰীসকলৰ কিছুমান উৎসৱ হৈছে গোসাঁই বাঁহ ফুৰোৱা উৎসৱ। এইকেইটা খুব পপুলাৰ হয়, জনপ্ৰিয় হয় এইকেইটা এইটো উৎসৱ। গোসাঁই বাঁহ ফুৰোৱা উৎসৱ শৰণীয়া জনগোষ্ঠীৰটো এটি অতি জনপ্ৰিয় লোক উৎসৱ। এই শৰণীয়া সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে। গোসাঁই বাঁহ নামঘৰ, হৰি মন্দিৰ বা ব্যক্তিগত নামঘৰৰ পৰা আৰম্ভ কৰা হয়। ই এক প্ৰতীকধৰ্মী লোক উৎসৱ। গোসাঁই বাঁহক বিষ্ণু বা শিৱৰ প্ৰতীক হিচাপে জ্ঞান কৰা হয়। বহাগ মাহৰ গৰু বিহুৰ দিনা শৰণীয়া জনগোষ্ঠীৰ ৰাইজে গোসাঁই বাঁহ সাজি উলিয়ায়। গঞা ৰাইজ নামঘৰত সমবেত হৈ নামঘৰৰ দেউৰীজনে ঠগি দিয়াৰ পিছত ৰাইজে নিৰ্ধাৰিত কৰি থোৱা বাঁহজুপিৰ পৰা পুৰঠ জাতি বাঁহ মাকাল এডাল কাটি আনে। এই বাঁহডালে ধুই পখালি চাচি পৰিষ্কাৰ কৰাৰ পিছত বগা কাপোৰৰ জামা পিন্ধাই দি তাৰ ওপৰত চোৱাৰ, ৰুমাল, ফুলাম, গামোচা আদিত ৰছীৰে টানকৈ বান্ধি দিয়া হয়। ওপৰৰ পিনে কলডিল আকৃতিৰ 10 বা 12 ইঞ্চি দীঘল পিতলৰ চোলা লগাই তাত এটি সৰু টিলিঙা আঁৰি দি টিলিঙাটো চকুত নপৰাকৈ ফুলৰ মালাৰে ঢাকি দিয়া হয়। নামঘৰ বা হৰি মন্দিৰৰ ভিতৰত ঢোল, তাল, শংখ, ঘণ্টা, বৰকাহ আদি বজাই এই পৰ্ব আৰম্ভ কৰে। প্ৰথমে গাঁওবুঢ়া আৰু মুৰব্বীয়ে মানুহৰ ঘৰলৈ নি তাৰ পিছত গাঁৱৰ প্ৰতিঘৰ মানুহৰ পদূলিৰে পৰিভ্ৰমণ কৰোৱা হয়। জনবিশ্বাস মতে এই পূজা শ্ৰদ্ধাৰে ভক্তিৰে কৰিলে কৃষিকাৰ্যত কোনো বিঘিনি নঘটে, খেতি-বাতি নদন বদন হয়, মনোবাঞ্ছা পূৰণ হয়। নেক্সট উৎসৱটো হৈছে ঠগী খয় থোৱা। কোনো ব্যক্তিৰ গাত যদি গোসাঁই ধৰে বা অপদেৱতাই লম্ভে তেনে সেই ব্যক্তিজনৰ নাম গোসাঁইলৈ এখন ঠগী থোৱা হয় বা মানস কৰা হয়। গোসাঁই ধৰা ব্যক্তিজন আৰোগ্য হোৱাৰ পিছত এটা নিৰ্দিষ্ট দিনত গোসাঁইলৈ ঠগীখন আগবঢ়োৱা হয়। শৰণীয়া কছাৰীসকলৰ মাজত প্ৰচলিত লোকবিশ্বাস অনুসৰি বহুকেইজন গোসাঁই বা দেৱতা আছে, যেনে ঘৰ গোসাঁই। লোকবিশ্বাস মতে প্ৰতিঘৰ শৰণীয়া কছাৰীৰ ঘৰত নিজা নিজা আৰাধ্য গোসাঁই থাকে। এই গোসাঁইজনক ঘৰ গোসাঁই বোলে। গোপাল গোসাঁই। শৰণীয়া কছাৰীসকলে গোহালিৰ গৰু ভালে কুশলে থাকিবলৈ বা গৰুৰ বেমাৰ হ'লে এই গোসাঁইলৈ এখন ঠগী বা কল এথোক খয় থয়। জলদেৱতাই লম্ভিলেও ঠগী থোৱা হয়। জলদেৱতাৰ ঠগীত কণী বা ডিমা, নয়নতৰা, কাঠদাণ্ডা ফুল, সেন্দুৰৰ দৰকাৰ। নেক্সট উৎসৱটো হৈছে শঠা তোলা। শৰণীয়া কছাৰীসকল লোকসকলৰ পৰিয়াল কাৰোবাৰ ডাঙৰ বেমাৰ হ'লে শঠা তোলে। শঠা তোলাক হৈ থোৱাৰে নামান্তৰ বুলিব পাৰি যদিও শঠা তোলাত কিছুমান ওপৰঞ্চি নিয়ম মানি চলা হয়। শঠা তোলাৰ লগতে কোনোৱে গোসাঁই বা দেৱতালৈ বেমাৰীজনৰ নামত পঠা, ছাগলী, হাঁহ, পাৰ, মুৰ্গী আদিত হৈ থয় বা মানস কৰে। ব্যক্তিজন আৰোগ্য হোৱাৰ পিছত এটা নিৰ্দিষ্ট দিনৰ গোসাঁইলৈ শঠাটো আগবঢ়োৱা হয়। হৈ থোৱা বস্তুবোৰ ছাগলী, হাঁহ, পাৰ, মুৰ্গীৰ দৰে বলি হিচাপে দেৱ-দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা হয়। ইমানে আছিলে শৰণীয়া কছাৰীৰ বিষয়। ইয়াত যদি কিছুমান ৰখি গৈছে আপোনালোকে মোক কমেণ্টত জনাব, কাৰণ শৰণীয়া কছাৰীৰ ওপৰত বিশেষকৈ তেনেকৈ মই বিচাৰিছিলোঁ নাপালোঁ। যিখিনি পাইছোঁ মই সেইখিনিয়ে আনিছোঁ। ইয়াতো কিবা যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব। যিসকলে শৰণীয়া কছাৰী চাই আছে তেওঁলোকে ভিডিঅ'টো ভাল পাইছে নে কেনেকুৱা পাইছে মোক কমেণ্টত জনাব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।